হাই হেল্ল' নমস্কাৰ সেইটো বন্ধুসকল আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ সেইটো বন্ধুসকল আমি বিভিন্ন ধৰণৰ খেতি কৰোঁ এতিয়াৰ দিনত শালি ধানৰ খেতি কৰিম আমি যদি সাৰৰ ভিতৰত এটা সাৰ আমাৰ খুবেই মনত বেছিকৈ আহে যে ইউৰিয়া সাৰ আমি ভাবোঁ যে ইউৰিয়া সাৰ বেছি প্ৰয়োগ কৰিলে আমি খেতিডৰাৰ পৰা অধিক উৎপাদন লাভ কৰিব পাৰিম সেইটো বন্ধুসকল লগতকৈ বেছি ইউৰিয়া সাৰ প্ৰয়োগ কৰিলে আমাৰ খেতিয়কসকলৰ কি ক্ষতি হ'ব পাৰে বা আমি কি বিপদত পৰিব পাৰোঁ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম শেষলৈ চাই দেখিব খেতিয়ক বন্ধুসকল খেতিৰ বাবে অধিক উৎপাদনৰ বাবে নাইট্ৰজেন ফসফেট পটাছিয়াম খুবেই গুৰুত্বপূৰ্ণ আমি খেতি কৰা মাটিডৰাৰ বাবে ইউৰিয়া সাৰ সুপাৰ সাৰ পটাছ সাৰ এই তিনিটা ৰাসায়নিক সাৰ খুবেই গুৰুত্বপূৰ্ণ হয় খেতিয়ক বন্ধুসকল ইউৰিয়াত 46% নাইট্ৰজেন পোৱা যায় আৰু আপোনালোকে 20-15 দোকানত বিভিন্ন কোম্পানীৰ ইউৰিয়া লাভ কৰিব ইফকো মুক্তা মেটিক্স আইপিএল আৰু সকলো ইউৰিয়াতে আপোনালোকে 46% নাইট্ৰজেন লাভ কৰিব কত আপোনালোকে বেছি নাইট্ৰজেন লাভ নকৰে খেতিয়ক বন্ধুসকল শস্যই নিজৰ বৃদ্ধি পুষ্টি ফল ফুলৰ বাবে নাইট্ৰজেন ফসফৰাছ পটাছিয়াম ইত্যাদি খাদ্য মাটিৰ পৰা আহৰণ কৰে অধিক উৎপাদনৰ বাবে ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰৰ মাধ্যমেৰে এই খাদ্য উৎপাদনসমূহ যোগান দিয়া হয় সুষম মাত্ৰাত নাইট্ৰজেন ফসফৰাছ আৰু পটাছ সাৰ প্ৰয়োগ কৰি অধিক উৎপাদন লাভ কৰিব পাৰি আমি যদি পৰিমাণত খেতিত ৰাসায়নিক সাৰ প্ৰয়োগ কৰোঁ যেনে ইউৰিয়া সুপাৰ পটাছ এই তিনিটা সাৰ যদি পৰিমাণত খেতিত প্ৰয়োগ কৰোঁ তেতিয়াহ'লে আমি খেতিৰ পৰা অধিক উৎপাদন লাভ কৰিব পাৰিম যদি আমি লগাতকৈ বেছি এই তিনিটা সাৰ প্ৰয়োগ কৰোঁ তেতিয়াহ'লে আমি সেই খেতিডৰাৰ পৰা অধিক উৎপাদন লাভ কৰিব নোৱাৰিম বৰঞ্চ আমি বিপদত পৰিম খেতিয়ক বন্ধুসকল মনত ৰাখিব অধিক মাত্ৰাত নাইট্ৰজেন প্ৰয়োগ কৰিলে আমাৰ খেতিডৰাত কেনেকুৱা ধৰণৰ ৰোগে দেখা দিব পাৰে মানে অধিক মাত্ৰাত যদি আমি খেতি কৰা মাটিডৰাত ইউৰিয়া সাৰ প্ৰয়োগ কৰোঁ আমি কেনেকুৱা ধৰণৰ বিপদত পৰিব পাৰোঁ এতিয়া ধান খেতি হৈছে আপোনালোকে ইউৰিয়া সুপাৰ পটাছ সাৰ প্ৰয়োগ কৰিব আজি আপোনালোকে ইউৰিয়া সাৰটোৰ বিষয় ধুনীয়াকৈ শুনি ল'ব কাৰণ প্ৰয়োজনতকৈ অধিক মাত্ৰাত ইউৰিয়া সাৰ প্ৰয়োগ কৰিলে গছ পাত হয় গছ পাতে একেবাৰে বেছি হয় কোমল ডাল আৰু পাতত ৰোগ বেছি হয় উদ্ভিদ জীপত কোমল ডাল আৰু পাতত ৰোগ বেমাৰে বেছি হয় বা পাতত বিভিন্ন ধৰণৰ ৰোগ লাগিব পাৰে বেমাৰ লাগিব পাৰে ইয়াৰ উপৰিও খেতিয়ক বন্ধুসকল গছ সহজে হালি পৰে অধিক মাত্ৰাত ইউৰিয়া সাৰ প্ৰয়োগ কৰিলে গছবোৰ বেছি সময় থিয় হৈ থাকিব নোৱাৰে তেওঁলোক হালি পৰি যায় গছবিলাক কিয়নো তাত যিখিনি ইউৰিয়া সাৰ আমি প্ৰয়োগ কৰিছোঁ পৰিমাণতকৈ অধিক প্ৰয়োগ কৰিছোঁ যাৰ বাবে আমাৰ গছটো হালি পৰি যায় থিয় হৈ থাকিব তাৰ মানে খেতিয়ক বন্ধুসকল শক্তি নাই আমি ভাবিছোঁ যে লগতকৈ বেছি ইউৰিয়া প্ৰয়োগ কৰিছোঁ গছজোপা ধুনীয়া হ'ব গছে পাতে হ'ব ডালে পাতে হ'ব কিন্তু তাৰ পৰা আমি ফল লাভ কৰিব নোৱাৰিম বৰঞ্চ আমাৰ গছজোপা মাটিত বাগৰি পৰি যাব আমি ধান খেতিৰো এনেকুৱা হয় যে কেতিয়াবা আমাৰ ধানবিলাক মাটিত বাগৰি পৰি যায় যদি আমি অধিক মাত্ৰাত নাইট্ৰজেন প্ৰয়োগ কৰোঁ ইয়াৰ উপৰিও খেতিয়ক বন্ধুসকল গছৰ ফুল আৰু ফল দেৰিকৈ আহে কেতিয়াবা এনেকুৱা এটা হয় যে পথাৰত সকলোৰে ধান ওলাই গ'ল কিন্তু মোৰ এতিয়াহে ধান ওলাব ধৰিছে আমি তেনেকৈ ভাবোঁ কিয়নো খেতিয়ক বন্ধুসকল যদি আমি লগতকৈ বেছি নাইট্ৰজেন সেই খেতিডৰাত প্ৰয়োগ কৰোঁ বা মাটিখিনি প্ৰয়োগ কৰোঁ আমাৰ সেই মাটিডৰাত খেতি কৰা ধানৰ পৰা ধান ওলাওঁতে মানে দিল আহোঁতে টাইম লাগে কিয়নো তাৰ গছে পাতে হৈ গ'ল কিন্তু যিটো ফল আহিব ফল আহোঁতে তাৰ বহুত টাইম লাগে সেয়েহে মনত ৰাখিব খেতিয়ক বন্ধুসকল পৰিমাণতকৈ বেছি খেতিত কেতিয়াও ইউৰিয়া সাৰ প্ৰয়োগ নকৰিব সকলো সাৰৰে এটা পৰিমাণ আছে কিমান পৰিমাণত সাৰ প্ৰয়োগ কৰিব লাগে আপোনালোকৰ মাজলৈ এটি ভিডিঅ' মাধ্যমেৰে সকলোখিনিতে আলোচনা কৰিম আশা কৰোঁ খেতিয়ক বন্ধুসকল ভিডিঅ'টো চাই ভাল পাব তো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো ধন্যবাদ জয় অসম।